তো ধুনীয়াকৈ আহি পালো প্ৰথমখন আৰু আজি আহিছো হাজাৰ হাজাৰ মানুহ সমাগম এখন বিখ্যাত পূজালৈ। হেল্ল' গাইছ, স্বাগতম জনাইছো মোৰ আন নতুন মিনি ভ্লগ। তো আজি মই গৈ আছো পাটলাধৰত থকা মা ঠাকুৰাণী মন্দিৰ আৰু এইফালে হাতত লৈছো পাৰ চৰাই আৰু হাঁহ। আৰু গাইছ আজি বতৰটো ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে, তেনেকৈয়ে যাম। তো চাই থাকক ভিডিঅ'টো শেষ হ'ল। তো এইফালে হাতত ছাতি লৈ ওলালো পূজালৈ বুলি। মই বাৰু অকলে নাযাওঁ, মাহঁতৰ লগতে যাওঁ। আৰু এইফালে চাওক কি ধুনীয়াকৈ ফুলবোৰ ফুৰি আছে। আহি পালো পাটলাধৰ ৰেল আৰু এতিয়া 10 মান বাজি আৰু ইমান সোনকালে কিমান ভিৰ দেখিছেনে গাইছ। আৰু পূজাটো যিহেতু বছৰত এবাৰে হয়, তাৰ কাৰণে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। আৰু এইফালে পাৰ্কিং চাওকচোন কিমান হাজাৰ হাজাৰ গাড়ী। আৰু ধুনীয়াকৈ আহিহে আছিলো, পিলপিলিখন গ'ল নহয় ফচি। এতিয়া পিলপিলিৰ পৰা নামি লৈ পিলপিলিখন ঠেলি আছে। এইফালে আহি পালো মন্দিৰৰ প্ৰথমখন গেট। তো এনেদৰে খোজকাঢ়ি গৈ থাকোতে দেখা পালো আমাৰ জুবিনদাৰ ফটো। ইয়াতো কিছুমানে ধূপ চাকি জ্বলাই আছে। আৰু এইফালে জুবিনৰ কথা কৈ থাকোতে এইফালে আহি পালো মন্দিৰ। চাওকচোন কিমান হাজাৰ হাজাৰ মানুহ হৈছে। আৰু এতিয়া আহিছো আলহী ঘৰত আৰু ধুনীয়াকৈ খাবলৈ লৈছো তৰমুজ। প্ৰসাদ হওঁতে যিহেতু সময় আছে, সেইকাৰণে ইয়াতে অকণমান ৰেষ্ট ল'বলৈ আহিছো। আৰু ইয়াত আহি দেখিলো এবিধ ফোন। আপোনালোকে এবিধ ফোন দেখিছেনে? কমেণ্ট কৰি জনাবচোন। তো আকৌ উভতি আহিলো মন্দিৰলৈ, যিহেতু প্ৰসাদ বিতৰণ কৰি আছে, তো প্ৰসাদ নিবলৈ আহিলো। আৰু বহুত ঠেলা হেঁচা কৰি পালো দিয়ক প্ৰসাদ। আৰু এইফালে আগত আছে মন্দিৰটো আৰু আছে সকলোৱে গছৰ তলত ৰখি আছে। তো বেলিও ডুব গ'ল, আমি আহি পালো ঘৰ। আৰু এনেকৈ গ'ল এই বছৰৰ পূজা। কিন্তু গাইছ মোৰ চেণ্ডেলযোৰহে কোনোবা চুৰে লৈ গ'ল। তো মানে গাইছ খালী ভৰি ঘৰলৈ আহিলো। এইবিলাক বাদ দিয়ক, আজি ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই।